লৈছো অন্য খবৰ চিৰাং জিলাৰ পানবাৰীত বন্যহস্তীত সন্ত্ৰাস ৰুধিবলৈ নিজৰ খেতি পথাৰত বৈদ্যুতিক তাৰৰ সংযোগেৰে বৈদ্যুতিকৰণ কৰাত বিদ্যুৎ স্পষ্ট হৈ বন্যহস্তীৰ মৃত্যু ঘটনাস্থলীত বন বিভাগ উপস্থিত মৃত বন্যহস্তীৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰা বুলি পৰিলক্ষিত হৈছে গ্ৰেপ্তাৰ কৰা লোক দুজন ক্ৰমে সুশীল নাজাৰী আৰু সম্বাৰু বসুমতা বুলি জানিব পৰা গৈছে পুনৰবাৰ জানাইছো চিৰাং জিলাৰ পানবাৰীত বন্যহস্তীৰ সন্ত্ৰাস ৰুধিবলৈ নিজৰ খেতি পথাৰত বৈদ্যুতিক তাৰৰ সংযোগেৰে বৈদ্যুতিকৰণ কৰাত বিদ্যুৎ স্পষ্ট হৈ বন্যহস্তীৰ মৃত্যু ঘটনাস্থলীত বন বিভাগ উপস্থিত হৈ মৃত বন্যহস্তীৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰা পৰিলক্ষিত হৈছে গ্ৰেপ্তাৰ লোক ক্ৰমে সুশীল নাজাৰী আৰু সম্বাৰু বসুমতা বুলি জানিব পৰা গৈছে চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত পানবাৰীত বন্যহস্তীৰ সন্ত্ৰাস ৰুধিবলৈ নিজৰ খেতি পথাৰত বৈদ্যুতিক তাৰৰ সংযোগেৰে বৈদ্যুতিকৰণ কৰাত বিদ্যুৎ স্পষ্ট হৈ বন্যহস্তীৰ মৃত্যু বানবাৰী কাশীবাৰীত সংঘটিত হৈছে এই ঘটনা বন বিভাগে ঘটনাস্থলীত উপস্থিত হৈ মৃত বন্যহস্তীৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত হৎকাত কৰাৰ লগতে এই সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ হোৱা লোক দুজন ক্ৰমে সুশীল নাজাৰী আৰু সম্বাৰু বসুমতা বুলি বন বিভাগে জানিব দিছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তী যাকে নিতৌ মানস সংলগ্ন অঞ্চলত সন্ত্ৰাস চলায় কৃষকৰ খেতি নষ্ট কৰাৰ লগতে ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে প্ৰায় সীমান্ত অঞ্চলত বন্যহস্তীৰ আক্ৰমণত মানুহ আঘাত হোৱাৰ লগতে নিহত হোৱাৰ ঘটনা সংঘটিত হয় বন বিভাগে এই ক্ষেত্ৰত বিশেষ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ হে গয়াই নিজে তৎপৰতাৰ নিজৰ ঘৰ তথা সম্পত্তি বন্যহস্তীৰ পৰা ৰক্ষা কৰাৰ বাবে এইদৰে অবৈধভাৱে বিদ্যুৎ সংযোগ কৰিছে নিজৰ বাৰীত আৰু তাতে বিদ্যুৎ স্পষ্ট হৈ নিহত হয় এটা বন্যহস্তী যাৰ ঘৰত মানে হাতীটো আহিছিল তাৰ ঘৰত এই শিমুল কি কয় এইটো খাবলৈ যে হাতীটো আহিছিল আমাৰ পৰাতো এনে বাধা আছে মানে লাইন শ্বৰ্ট দিয়াটো কাৰেণ্টৰ পৰা ডাইৰেক্ট কানেকশ্যন কৰি এতিয়া তাৰ খেতিটো চাৰাউণ্ডিং গুণা তাৰ দি শ্বৰ্ট কৰি থৈছে তাক মানে আমি অলৰেডি মানে এৰেষ্ট কৰা নিচিনাই হ'ল মানুহটো উঠালে তাৰপিছত ইহঁতক ষ্টেটমেণ্টৰ কাৰণে বৰপেটা ৰোড আমাৰ মানাস টাইগাৰ প্ৰজেক্ট ডিভিজনত পঠাই দিয়া হ'ল কেইজনক ধৰিলে এনেই দুইজনক মানে আটক কৰা হ'ল এজনৰ নামটো হ'ল সম্বাৰু বসুমতাৰী আৰু এজনৰ নাম হ'ল সুশীল নাজাৰী এই দুইজনৰ আমি মেছেজ পাইছিলোঁ যে হাতী গাঁৱত ওলাই আহিছে আমি যাৰ ঘৰত মানে হাতীটো আহিছিল তাৰ ঘৰত এই শিমুল কি কয় এইটো খাবলৈ যে হাতীটো আহিছিল আমাৰ পৰাতো এনে বাধা আছে মানে লাইন শ্বৰ্ট দিয়াটো কাৰেণ্টৰ পৰা ডাইৰেক্ট কানেকশ্যন কৰি এতিয়া তাৰ খেতিটো চাৰাউণ্ডিং গুণা তাৰ দি শ্বৰ্ট কৰি থৈছে তাক মানে আমি অলৰেডি মানে এৰেষ্ট কৰা নিচিনাই হ'ল মানুহটো উঠালে তাৰপিছত ইহঁতক ষ্টেটমেণ্টৰ কাৰণে বৰপেটা ৰোড আমাৰ মানাস টাইগাৰ প্ৰজেক্ট ডিভিজনত পঠাই দিয়া হ'ল কেইজনক ধৰিলে এনেই দুইজনক মানে আটক কৰা হ'ল এজনৰ নামটো হ'ল সম্বাৰু বসুমতাৰী আৰু এজনৰ নাম হ'ল সুশীল নাজাৰী এই দুইজনৰ আহি ইয়াতে আজি কি কৰি আছে খেতি খাইছে কিন্তু এজন মানুহ চত দিছিল নে দিয়া নাই সেইটো হাতী মৰিছে কিন্তু আমি ফটো তুলিব খুজিছোঁ কাকো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা ফটো তুলিব দিয়া নাই আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা ইমান খেতি 7টা বজাতে আহি খেতি অনিষ্ট কৰি আছে আমাৰতো খেতি এতিয়া 5-6 বিঘামান কালাই নাই চেষ্টা কৰি দিল খায়ে পেলাই কিন্তু আমি কেতিয়াবা দৰখাস্ত দিওঁ দৰখাস্ত ফৰেষ্ট ডিপাৰ্টমেণ্টে হাতত লৈ কিন্তু কাম নকৰে খেতি খাইছে এতিয়াও ধোৱা ধান নাহা খাইছে 40 খাবৰ কাৰণে আমি খেতি কৰিছোঁ কিন্তু প্ৰটেকশ্যন ফৰেষ্ট ডিপাৰ্টমেণ্টে কিয় প্ৰটেকশ্যন নিদিয়ে NGO থাকে ফৰেষ্ট ডিপাৰ্টমেণ্ট থাকে কোনো দিনে হাতী আহি অমুকৰ ঘৰত টিহিকালিও আহি মানে খেদি নেনে কোনো দিনে নাহে ওচৰতে থাকে অফিচ আছে কিয় নাহে তেওঁলোকে নিদিয়ে আজিলৈকে একো সাহায্য পোৱা নাই বহুত এতিয়াও চাক কালাই খেতি দেখাব পাৰিম আমি বহুত খাই আছে আমাৰ এই খবৰটো ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ ধন্যবাদ